হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসম দিৱসৰ লগত সংগতি ৰাখি কিছুমান প্ৰশ্ন। আপোনালোকৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। যদিহে ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে অসম দিৱস কিয় পালন কৰা হয়? উত্তৰ চাওলুং চুকাফাৰ স্মৃতিত। 2 নম্বৰ প্ৰশ্নটি হ'ল অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 2 ডিচেম্বৰ তাৰিখে। নেক্সট, চুকাফাই অসমত কিমান চনত ভৰি দিছিল? ইয়াৰ শুদ্ধ উত্তৰ 1228 চনত। নেক্সট, অসম দিৱস কিয় অন্য তাৰিখৰ বাহিৰে 2 ডিচেম্বৰত পতা হয়? উত্তৰ 1228 চনৰ 2 ডিচেম্বৰ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে পালন কৰা হয়। পিছৰ প্ৰশ্নটি হ'ল কিমান চনৰ পৰা সমগ্ৰ অসমজুৰি অসম দিৱস পালন কৰা হৈছে? উত্তৰ 1987 চনৰ পৰা। কিমান চনত প্ৰথমে অসম দিৱস পালন কৰাৰ বাবে প্ৰচেষ্টা কৰা হৈছিল? উত্তৰ 1972 চনত। কোনে অসম দিৱস পতাৰ বাবে প্ৰথম প্ৰচেষ্টা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ চৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁয়ে। কিমান চনত প্ৰথমে অনুষ্টুপীয়াকৈ অসম দিৱস পতা হৈছিল? উত্তৰ 1973 চনত। পিছৰ প্ৰশ্নটি হ'ল কোনে 2 ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল? উত্তৰ লীলা গগৈ। নেক্সট, কোনে চুকাফা দিৱসক অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে? উত্তৰ প্ৰফুল্ল কুমাৰ মহন্তই। নেক্সট, আহোমসকল কোন ঠাইৰ পৰা অসমলৈ আহিছিল? উত্তৰ পূৰ্বতে ব্ৰহ্মদেশ হিচাপে খ্যাত বৰ্তমানৰ ম্যানমাৰৰ পৰা। নেক্সট প্ৰশ্নটি হ'ল আহোমসকলে কোনটো পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? উত্তৰ পাটকাই পৰ্বত। নেক্সট, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ চাওলুং চুকাফা। নেক্সট প্ৰশ্নটি হ'ল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ চৰাইদেউ। আৰু এই চৰাইদেউ ঠাইখন বৰ্তমান জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই ঠাইখন পূৰ্বতে শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। নেক্সট, কিমান চনত চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল? উত্তৰ 1253 চনত। নেক্সট প্ৰশ্নটি হ'ল কিমান বছৰকাল চুকাফাই ৰাজত্ব কৰিছিল? উত্তৰ 40 বছৰ। নেক্সট, চুকাফাৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ 1268 চনত। নেক্সট, আহোমৰ শেষ ৰজা কোন আছিল? উত্তৰ পুৰন্দৰ সিংহ। পিছৰ প্ৰশ্নটি হ'ল অসমত কোনে প্ৰথমে বুৰঞ্জী লিখা কাম আৰম্ভ কৰিছিল? উত্তৰ আহোমসকলে। নেক্সট, বুৰঞ্জীসমূহ প্ৰথমে কি ভাষাত লিখা হৈছিল? উত্তৰ টাই ভাষাত। নেক্সট, কেতিয়াৰ পৰা বুৰঞ্জীসমূহ অসমীয়া ভাষাত লিখা হৈছিল? উত্তৰ ষোড়শ শতিকাৰ পৰা। নেক্সট, কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? উত্তৰ 13শ শতিকাত। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ ইমানেই। পুনৰ লগ পোৱাৰ আশাৰে।